ইতিমধ্যে সভাপতিদেৱে বিষয়খিনি উত্থাপন কৰিছে আৰু আপোনালোকৰ আগত যিদৰে আচলতে চৰকাৰখনৰ লগত আমাৰ যি আলোচনা হৈছিল এই আলোচনাৰ বিষয়বস্তুখিনি মূল বিষয়বস্তুখিনি আপোনালোকৰ আগত উল্লেখ কৰিলে আমি এটা কথা বিশ্বাস কৰোঁ যে মৰাণসকলে জনজাতিকৰণৰ কাৰণে পূৰ্বতেও আন্দোলন কৰিছিল আৰু বিগত সময়ছোৱাতো আমি যিদৰে আচলতে আন্দোলনখন আগবঢ়াই নিছিলোঁ এই আন্দোলনখনত ইতিমধ্যে আপোনালোকে গম পায় প্ৰত্যেকগৰাকী মৰাণ ৰাইজে সক্ৰিয় অংশগ্ৰহণ কৰিছে আমি তাৰ বাবে মৰাণ ৰাইজলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ এটা বিশ্বাস ৰাখক আমি এই আন্দোলনখন কেতিয়াও উঠাই লোৱা নাই আমি এই আন্দোলনখন কিছুদিনৰ বাবে সাময়িকভাৱে স্থগিত হৈ ৰাখিছোঁ এই কথাখিনি আমি মৰাণ ৰাইজলৈ আহ্বান জনালোঁ কাৰণ চৰকাৰে আমাক বাৰম্বাৰ অনুৰোধ কৰিছে যে আপোনালোকৰ যি জনজাতিকৰণৰ বিষয়টো এই জনজাতিকৰণৰ প্ৰক্ৰিয়াটো ক্ষীপ্ৰ গতিৰে কাম কৰি আমি সমস্যাটো সমাধান কৰাৰ সম্পূৰ্ণৰূপে আমাক এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যি প্ৰতিশ্ৰুতিত আমি যেতিয়া ইয়াৰ পৰা আলোচনা কৰিবলৈ গৈছিলোঁ আচলতে আলোচনা কৰাৰ পাছত আমি এটা কথা উপলব্ধি কৰিছিলোঁ আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তিনিবাৰকৈ আমাক এই জনজাতিকৰণৰ বিষয়টো জনজাতিকৰণ কৰা হ'ব বুলি এটা মানে বিস্তৃত আকাৰে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে সেই প্ৰতিশ্ৰুতিৰ ভিত্তিতহে আমি আচলতে কিছুদিনৰ বাবে এই আন্দোলনখন স্থগিত ৰাখিছোঁ ইয়াৰ পাছতো যদি যোৱা 25 নৱেম্বৰ তাৰিখে যদি মৰাণসকলৰ জনজাতিকৰণৰ বিষয়টো বিধানসভাত উত্থাপিত নহয় আৰু সুকীয়াকৈ মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো যদি অনুমোদন নহয় নিশ্চিতভাৱে কিন্তু অহা 27 নৱেম্বৰ তাৰিখৰ পৰা আমাৰ সভাপতিয়ে কৰাৰ দৰে আমি পুনৰ আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হ'ব এইবাৰ আন্দোলনৰ কাৰ্যসূচী কেনেদৰে লোৱা হ'ব নিশ্চিতভাৱে অসম চৰকাৰে হয়তো ভাবিছে আচলতে মৰাণ জনগোষ্ঠী বা আমাৰ মৰাণ ছাত্ৰ সন্থাই কোনোদিন জনজাতিকৰণক লৈ কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নাই আৰু কেতিয়াও নকৰোঁ সেই কথাটো স্পষ্ট আমি পূৰ্বতেও কৈছোঁ আমি আন্দোলন কোনো ধৰণৰ উঠাই লোৱা নাই স্থগিতহে ৰাখিছোঁ সেই কথাটো আপোনালোকৰ আগত স্পষ্টকৰণ দিছোঁ আৰু এটা কথা স্পষ্টভাৱে কৈ দিব বিচাৰিছোঁ আমি যিদৰে আচলতে জনসাধাৰণৰ মাজলৈ গৈ আচলতে জনজাতিকৰণৰ বিষয়টো কাৰণে আন্দোলন কৰিব লাগে বুলি যিদৰে অনুৰোধ জনাইছিলোঁ ঠিক তেনেদৰে পুনৰ আমি এই অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত হোৱা আলোচনাৰ প্ৰতিটো বিষয় আচলতে পুংখানুপুংখ আলোচনা কৰিবৰ কাৰণে আমি অসমৰ গাঁওসমূহলৈ যাম আমি প্ৰতিখন গাঁৱলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু প্ৰতিখন গাঁৱৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে জনাটো অধিকাৰ আছে কাৰণ এই সংগ্ৰামখন মৰাণ জাতিৰ সংগ্ৰাম আৰু জাতীয় সংগ্ৰামখন অধিক শক্তিশালী হ'ব লাগিব জাতিটো একত্ৰিত হৈ থাকিব লাগিব আৰু জাতিটোৱে প্ৰতিটো বিষয়ে অৱগত হৈ থাকিব লাগিব আচলতে মুখ্যমন্ত্ৰীৰ লগত আমাৰ কেনেদৰে আলোচনা হ'ল কি বিষয় আলোচনা হ'ল জনজাতিকৰণৰ বিষয়টো আচলতে কি আশ্বাসৰ ভিত্তিত আমি কিয় আচলতে আজি কিছুদিনৰ কাৰণে সাময়িকভাৱে স্থগিত ৰাখিছোঁ প্ৰতিটো বিষয়ে পুংখানুপুংখ আলোচনাৰ কাৰণে আমি সাধাৰণ আমাৰ মৰাণ জনগোষ্ঠীৰ গাঁওসমূহলৈ যাম তাৰ কাৰণে মৰাণ ৰাইজক কিছুদিন ধৈৰ্য ধৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু এটা কথা স্পষ্ট বিভিন্ন ধৰণৰ ব্যক্তিসকলে আমাক বিভিন্ন ধৰণৰ অভিযোগসমূহ যি দি আছে যে পূৰ্বৰ দৰে সিদ্ধান্তসমূহ গ্ৰহণ কৰা নাই কৰিছে বা পূৰ্বৰ স্থিতিতেই আছে বুলি কৈছে আমি এটা কথা স্পষ্ট কৈছোঁ আমি পূৰ্বৰ দৰে বা পূৰ্বৰ স্থিতিত আমি কেতিয়াও নাই আমি আমাৰ স্পষ্ট কথা আমি যিদৰে আমি আপোনালোকক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলোঁ বা যিদৰে আমাৰ বক্তব্যবোৰ প্ৰদান কৰা হৈছিল সংবাদ মাধ্যমৰ আগত ঠিক তেনেদৰেই পুনৰ যে আমি আন্দোলন কাৰ্যসূচী ল'ম সেই কথা স্পষ্ট আগত কৈছোঁ আৰু কোনোদিনেই আমি এই জনজাতিকৰণক লৈ যে কোনো ধৰণৰ চৰকাৰী পক্ষ লোৱা নাই সেই কথাটো স্পষ্ট আকাৰত আপোনালোকৰ আগত দাঙি ধৰিছোঁ যাতে সাধাৰণ শ্ৰেণীৰ ৰাইজে ভুল নুবুজে আৰু বিভিন্ন ধৰণে আচলতে এতিয়া বৰ্তমান সময়ত যিহেতু আমি এই আন্দোলনখন স্থগিত ৰাখিছোঁ গতিকে এই সময়ছোৱাত আমাৰ বিভিন্নজন ব্যক্তিয়ে চৰকাৰী এজেঞ্চি হৈ যাতে আমাৰ এই সংগঠনটোৰ বা আমাৰ জনগোষ্ঠীটোৰ মাজত এটা বিৰূপ প্ৰভাৱ পেলাব পাৰে বা বিভিন্ন ধৰণৰ বিশৃংখল সৃষ্টি কৰিব পাৰে তাৰ কাৰণে কাম কৰিব সেই কথাখিনিও ৰাইজে কিন্তু সজাগ হৈ থাকিব লাগিব প্ৰকৃত কথাটো বা প্ৰকৃত বিষয়টো জানিবৰ কাৰণে আপোনালোকে মৰাণ ছাত্ৰ সন্থাৰ আমি যিসকল কৰ্মী আছোঁ তেওঁলোকৰ লগত যোগাযোগ কৰিব নিশ্চিতভাৱে আমি প্ৰকৃত বিষয়খিনি উত্থাপন কৰিম আৰু আমি কৈছোঁ যে জনসাধাৰণৰ ওচৰলৈ যোৱা হ'ব জনসাধাৰণৰ ওচৰলৈ বিষয়বস্তুখিনি লোৱা হ'ব কোনো বিষয় লুকুৱাই থোৱা নহ'ব প্ৰতিটো বিষয় পুংখানুপুংখ সাধাৰণ জনতাই সৈতে আলোচনা কৰা হ'ব গতিকে বিভ্ৰান্তিমূলক কথা বতৰাবিলাক বা বিভ্ৰান্তিমূলক আচৰণ বা বিভিন্ন পক্ষৰ যি চৰকাৰী পক্ষ হওক বা বিভিন্ন পক্ষই যাতে আমাৰ মাজত বিভাজন সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণে কিন্তু আপোনালোকে সজাগ হৈ থাকিব লাগিব আৰু সচেতনতা ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব আপোনালোকে গম পায় যে চৰকাৰে হয়তো এই আন্দোলনখন দেখি হয়তো চৰকাৰে ক'ৰবাত নহয় ক'ৰবাত মৰাণ ছাত্ৰ সন্থা বা মৰাণ জনগণৰ ওপৰত যাতে বিভাজনমুখী এটা পৰিৱেশ সৃষ্টি কৰিব পাৰে পুনৰ এই আন্দোলন কৰিব নোৱাৰক তেওঁলোকে তেনেকুৱা ধৰণৰ বিভিন্ন পদক্ষেপসমূহ গ্ৰহণ কৰিব পাৰে বিভিন্নজনে ফেচবুক হোৱাটছআপত লিখাবৰ কাৰণে তেওঁলোকক বলপূৰ্বক এটা ৰণকৌশল প্ৰস্তুত কৰিব পাৰে এইবিলাক কথা যাতে সাধাৰণ জনতাই ভুল নগৈ
আমাৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰি বিষয়খিনি জানিবৰ কাৰণে চেষ্টা কৰিবলৈ আমি আহ্বান জনাইছোঁ। তাৰ পৰৱৰ্তী পাছত আমি 10-15 ছেপ্টেম্বৰৰ পৰা আমি পুনৰ অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ আৰু তাৰ এই কাৰ্যসূচী চলাই যোৱাৰ মাজতে অসম চৰকাৰৰ লগত আমি আলোচনাত মিলিত হ'বলগীয়া হৈছিলে যোৱা 25 ছেপ্টেম্বৰ তাৰিখে। তো আমি আলোচনাত কি পালোঁ কি নাপালোঁ কি কথা হ'ল এই গোটেই কথাখিনি আপোনালোকৰ লগত জ্ঞাতাৰ্থে কৰিবৰ বাবে আৰু অসমৰ ৰাইজক অৱগত কৰিবৰ বাবে আমি আপোনালোকক ইয়ালৈ মাতি আনিছিলোঁ। আমি মাননীয় মুখ্যমন্ত্ৰী দেৱৰ লগত আমি প্ৰায় 2 ঘণ্টাজোৰা আলোচনা হ'ল। আলোচনাত আমি জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো আমি প্ৰায় বহুখিনি কথা আলোচনা কৰা হ'ল। আলোচনাৰ অন্তত আমি চৰকাৰৰ বহুত সৌহাৰ্দ্যপূৰ্ণ আলোচনাত আমাৰ মৰাণসকলৰ জনজাতিকৰণৰ বিষয়টো মাত্ৰ নৱেম্বৰ 25 তাৰিখে তেখেতলোকে আমাৰ প্ৰতিবেদন উত্থাপন কৰি বিধানসভা উত্থাপন কৰি কেন্দ্ৰলৈ পঠাই দিয়াৰ 26 তাৰিখে কেন্দ্ৰলৈ পঠাই দিম বুলি তেখেতলোকে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু সেইবাবে আমি চৰকাৰৰ বহু আলোচনাৰ সিদ্ধান্ত সকলো ৰাইজৰ সিদ্ধান্ত মৰ্মে আমাৰ জনগোষ্ঠীটোৰ কেইটা সংগঠনৰ যৌথ সভা অনুষ্ঠিত হৈ গ'ল, আমাৰ সংগঠনৰ গণধা সমিতিৰ সভা অনুষ্ঠিত হৈ গ'ল। সকলো সিদ্ধান্তৰ মৰ্মে আমি কাৰ্যসূচীটো আমি অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী যোৱা 26 ছেপ্টেম্বৰৰ নিশা 12 বজাৰ পৰা আমি স্থগিত ৰাখিছোঁ, সাময়িকভাৱে স্থগিত ৰাখিছোঁ। যদি চৰকাৰখনে আমাৰ কথাখিনি যদি কোনো গুৰুত্ব প্ৰদান নকৰে, 25 তাৰিখে যদি তেখেতে বিধানসভা উত্থাপন নকৰে, পুনৰ আমাৰ সংগঠনকেইটাৰ সদৌ মৰাণ ছাত্ৰ নেতাকে ধৰি মৰাণ জনগোষ্ঠী কেওটা সংগঠনৰ নেতৃত্বত পুনৰ 27 নৱেম্বৰৰ পৰা আমি পুনৰ আন্দোলন ঘোষণা কৰিম বুলি আমি এতিয়া সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এই কথাখিনি আপোনালোকক ক'বৰ কাৰণে আপোনালোক ইয়ালৈ মাতি পঠাইছিলোঁ আৰু আমি ক'ব বিচাৰিছোঁ চৰকাৰখনে বিভিন্ন ধৰণৰ কথা আমাক প্ৰলোভন দিও আমি কোনো প্ৰলোভনক আমি গ্ৰেপ কৰা নাই। আমি সকলোতকৈ উদ্ধত জনজাতিকৰণৰ বিকল্প কোনো আলোচনাই কৰা নাই। গতিকে এই আলোচনাৰ সিদ্ধান্তৰ যথেষ্টখিনি আমি ফলপ্ৰসূ হৈছে বুলি ভাবিছোঁ আৰু ইয়াৰ যদিহে আমি কিন্তু সাময়িকভাৱেহে আমাৰ আন্দোলনটো স্থগিত ৰাখিছোঁ 2 মাহৰ কাৰণে, কিন্তু যদিহে তেখেতৰ চৰকাৰখনে যদি পুনৰ যদি আমাৰ সিদ্ধান্তবিলাক আমাৰ কথাখিনিক যদি গুৰুত্ব প্ৰদান নকৰে, নিশ্চিতভাৱে পুনৰ আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। তাৰ মাজতে অহা 6 কি 7 অক্টোবৰ ডেটটো 7 অক্টোবৰ তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মৰাণ জনগণৰ প্ৰায় 200 গৰাকীমান বিষয়ববী ৰাইজৰ উপস্থিতিত আমাৰ আলোচনা এখন হ'ব ডিব্ৰুগড়ত। গতিকে এই আলোচনাৰ আমি যথেষ্টখিনি কথা আলোচনা কৰিম, নিশ্চিতভাৱে আমাৰ আলোচনা আৰু বহুখিনি ৰৈ গ'ল। গতিকে এই কথাখিনি আমি আলোচনা কৰিম বুলি ভাবিছোঁ আৰু আশা ৰাখিছোঁ যে তাতো এটা সমাধান সূত্ৰ পাব, জনগোষ্ঠীটো ভাল ন্যায় পাব বুলি ভাবিছোঁ। আৰু আপোনালোকক আৰু এটা কথা এই মাধ্যমৰ যোগেদি ক'ব বিচাৰিছোঁ যে জনজাতিকৰণ আন্দোলন যেনে ক্ষিপ্ৰতাৰে মৰাণ জনগণে লৈ আহিলে, সকলো মৰাণ আবাল বৃদ্ধ বনিতা আমাৰ আন্দোলনত অংশগ্ৰহণ কৰিলে। বহু সাংবাদিক বন্ধুসকলে আমাক যেনেদৰে আন্দোলনখন প্ৰচাৰ প্ৰসাৰত আৰু ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত বিশ্বৰ প্ৰেক্ষাপটত আন্দোলনটো উপস্থাপন কৰিবৰ কাৰণে সুযোগ প্ৰদান কৰিলে আৰু লগতে বিভিন্ন মহলে এই আন্দোলনখন চলাই যাওঁতে বিভিন্ন মহলে আমাক সহায় সহযোগিতা কৰিলে। আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি সকলোলৈ ধন্যবাদ জনাইছোঁ। অনাগত দিনত হ'বলগীয়া কাৰ্যসূচীত আপোনালোকৰ সবল অংশগ্ৰহণ আৰু সহায় সহযোগিতা আমি সকলো ৰাইজৰ অংশগ্ৰহণ কামনা কৰিছোঁ আৰু সাংবাদিক বন্ধুসকলৰ পুনৰ সহযোগিতা আমি মৰাণ ছাত্ৰ সন্থাই কামনা কৰিলোঁ। লগতে আজি পুনৰ আমাৰ কৈছোঁ যে আমি এই অনুষ্ঠানলৈ অহাৰ বাবে মই সকলো সাংবাদিক বন্ধুসকলক ধন্যবাদ জনালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।